আমাৰ গাঁওখন নদীয়াপাৰা গোৱালপাৰা ডিষ্ট্ৰিক্ট পানী মানে আমি এনেকুৱা কোৱা মানে এনেকুৱা আমাৰ ছিজনত পানী শুকাই যায় খোৱা পানী মানে বেয়া শুকাই যায় কাপোৰ কানি ধুবলৈ খাবলৈ পানী নহয় বেয়া পানী দি গা ধুব লাগে আপোনালোকে দেখা পাইছে পানী শুকাই যায় আমাৰ পাইপ আছে কিন্তু পানী নোলায় কিছুমানৰ ঘৰতো কেঁচা কুঁৱা আমাৰো কেঁচা কুঁৱা চাওক আপোনালোকে দেখা পাইছে আমাৰো কেঁচা কুঁৱা সেইটোৱে আৰু কিছুমানৰ ঘৰত ধৰক সাপ ভেকুলী তেনেকুৱাতো সাঁতুৰি ফুৰে আছে আছে কিছুমানৰ আমাৰ অলপমান তাৰ কাৰণে ভেকুলী সোমাব নোৱাৰাকৈ এনেকৈ বান্ধিছে কিছুমান আপুনি এনেকুৱা ব্যৱস্থা কৰিছে বেলেগৰ হয়তো ব্যৱস্থা কৰিব পৰা নাই হয় হয় আছে বহুত আছে তেনেকুৱা আছে বহুত এই পানী খাই বেমাৰ আজাৰো নিশ্চয় হয় 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 এতিয়া আপোনালোকৰ গাঁৱত শুনিছোঁ যে জণ্ডিছ এটা বেমাৰ আহিছে মানুহ ভালে কেইগৰাকী মানুহ মৰিছে আমাৰো মৰিছে আমাৰ দেউতাও মৰিছে এজন আমাৰ ঘৰৰো মৰিছে কি হৈছিলে মানে আগত পেৰালাইছ হৈছিলতো পেৰালাইছৰ পৰা বেমাৰটো তাৰপিছত লাষ্টত জণ্ডিছ হৈছে জণ্ডিছৰ পৰা আমি চিকিৎসা কৰিব নোৱাৰিলোঁ মানে সেই ঢুকালে আৰু পিছত পানীৰ পৰাই হোৱা বুলি ভাবে নেকি তেনেকুৱা খোৱা পানী বেয়া যিহেতু এনেকৈ হ'ব পাৰে আমিতো নাজানো না কিন্তু উপায় নাই পানী নহয় পানী নাই কিন্তু আপোনালোকৰ ঘৰৰ এজন ঢুকাইছে মোৰ দেউতা হয় মোৰ নিজৰ দেউতা হয় জণ্ডিছত পেৰালাইছ হৈছেতো আগত পেৰালাইছৰ পৰা লাষ্টত জণ্ডিছ হৈছে চিকিৎসা কৰিছিলোঁ লাষ্টত কিমান দিন ভুগিলে 2 মাহ মান হৈছে নেকি 2.5 মাহ তেনেকুৱা হৈছে নিশ্চয়কৈ উন্নয়ন কেৱল মন্ত্ৰী বিধায়কৰ মুখে মুখে উন্নয়নৰ বাস্তৱ ছবি দেখুৱাবলৈ আজি আমি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ 1 নং বৰঝৰা নদীয়াপাৰা গাঁৱত স্বাধীনতাৰ ৭৭ বছৰৰ পিছতো এই গাঁওবাসীয়ে এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱী দেখুৱাব মোৰ সন্মুখতে আছে এটা কেঁচা কুঁৱা আৰু ঘৰে ঘৰে এনে কেঁচা কুঁৱাৰ পৰা তেওঁলোকে খোৱা পানী সংগ্ৰহ কৰি আছে যাৰ ফলত এই অঞ্চলটোত এক প্ৰকাৰ জণ্ডিছ সদৃশ বেমাৰে মহামাৰীৰ ৰূপ লৈছে আতংকময় পৰিৱেশ বিৰাজ কৰিছে এই গাঁওখনত কিয়নো ঘৰে ঘৰে আচলতে জণ্ডিছ সদৃশ বেমাৰ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে স্বাস্থ্য বিভাগে আচলতে গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে যদিও আচলতে বেচৰকাৰী তথ্যমতে 14জনকৈ লোকৰ মৃত্যু হোৱা বুলি আচলতে উল্লেখ কৰা হৈছে বা বেচৰকাৰী তথ্যত প্ৰকাশ কৰা হৈছে কিন্তু চৰকাৰী তথ্যমতে এই অঞ্চলটোত 3গৰাকীকৈ লোকৰ মৃত্যুৰ তথ্য ইতিমধ্যে চৰকাৰে সদৰি কৰিছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱী দেখুৱাইছে এয়া এগৰাকী মাতৃ 2গৰাকীকৈ পুত্ৰ সন্তান হেৰুৱাই এই আচলতে হাহাকাৰ কৰিব লগা হৈছে মাতৃগৰাকী এনেদৰে পুত্ৰৰ ফটো বুকুত বান্ধি লৈ দিন অতিবাহিত কৰি আছে 2গৰাকীকৈ পুত্ৰ তেওঁ হেৰুৱাইছে জণ্ডিছ সদৃশ বেমাৰত যোৱা ডিচেম্বৰ আৰু জানুৱাৰী মাহত 2গৰাকীকৈ পুত্ৰ তেওঁ হেৰুৱাইছে তেওঁলোকৰ বয়স 20ৰ পৰা 25 দুয়োগৰাকীৰ বয়স তেনেকুৱা মই কথা পাতিবলৈ যত্ন কৰিম কেইগৰাকী মানুহ আপোনালোকৰ মৰিছে 2জন মৃত্যু হ'ল কিমান বয়স সৰুটাৰ 20 বছৰ আৰু ডাঙৰটাৰ 25 বছৰ হ'ল কেইদিনৰ ভিতৰত ঢুকালে 1 মাহৰ পিছত 1 মাহৰ ভিতৰতে ডিচেম্বৰ আৰু জানুৱাৰী কি হৈছিলে জণ্ডিছ বেমাৰ হৈছিল কেইদিন আছিলে এক সপ্তাহ খানি এসপ্তাহ কেনেকুৱা হয় বেমাৰটো কেনেকুৱাকে জ্বৰ হয় নেকি আগতে জ্বৰ হৈছিল তাৰপিছত কিবা কিবি কিডনিৰ ফালে যায় চিকিৎসা কৰিছিল গোৱালপাৰা 7 সিষ্টাৰত লৈছিল কিন্তু ভাল হোৱা নাই খোৱা বোৱা কৰিব নোৱাৰে নোৱাৰে একদম বমি কৰে দিয়ে হালধীয়া হয়
মেডিকেলত লৈ গৈছিলে 7 চিষ্টাৰত গোৱালপাৰাত 7 চিষ্টাৰত আ এয়া আচলতে দুখৰ বিষয়। এয়া মাতৃগৰাকী আছে, তেওঁৰ অন্তৰ হাহাকাৰ কৰি আছে। দুগৰাকীকৈ পুত্ৰ তেওঁ হেৰুৱাইছে। এগৰাকী পুত্ৰৰ বয়স 20 আৰু আনগৰাকী পুত্ৰৰ বয়স 25। সুঠাম যুৱক। এগৰাকী যুৱকে আচলতে ইতিমধ্যে তেওঁ বিবাহপাশত আবদ্ধ হৈছিলে। সহযোগী বিদ্যাজনী সঞ্জীৱে দেখুৱাইছে একমাত্ৰ খোৱা পানীৰ বাবেই আচলতে এই অঞ্চলটোত এনে মহামাৰীয়ে ৰূপ লৈছে বুলি সন্দেহ কৰা হৈছে। সহযোগী বিদ্যাজনী সঞ্জীৱে দেখুৱাইছে ঘৰে ঘৰে যিহেতু এনে আচলতে কেঁচা কোৱা, সেয়ে তেওঁলোকে বেং সাপ আদি সাঁতুৰি নাদুৰি ফুৰা পানী ইতিমধ্যে দীৰ্ঘদিনৰ পৰাই সেৱন কৰি আহিছে আৰু তাৰ ফলতেই আচলতে এই বেমাৰ দেখা দিয়া বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে স্বাস্থ্য বিভাগে এই অঞ্চলটোৰ ভালেসংখ্যক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে আৰু সেই নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ক'ৰ পৰা কেনেকৈ এই ৰোগ বিয়পিল সেই তথ্যৰ বাবে ইতিমধ্যে স্বাস্থ্য বিভাগে আচলতে তদন্ত অব্যাহত ৰাখিছে। সহযোগী বিদ্যাজনী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা জিলাৰ 1 নং বৰঝৰা নদীয়াপাৰা গাঁৱত আছোঁ। কেৱল এই গাঁওখনতে নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী আন 5খন গাঁৱতো আচলতে এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে। কিয়নো 6খনকৈ নদীয়াপাৰা আৰু বৰঝৰা নদীয়াপাৰা গাঁৱৰ লগতে 6খন গাঁৱত আচলতে এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এনে ৰোগ সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে। একমাত্ৰ খোৱা পানীৰ বাবেই আচলতে এই যি বেমাৰ, সেই বেমাৰ বিয়পা বুলি সন্দেহ কৰা হৈছে। আমি দেখুৱাইছোঁ আচলতে চৰকাৰে যদিও শ্লোগান দি আছে ঘৰে ঘৰে আচলতে নল যোগে জল, কিন্তু এতিয়াও কিন্তু সেই যি শ্লোগান, সেই শ্লোগানে হৈ আছে। বহু অঞ্চলত এতিয়াও খোৱা পানীৰ বাবে ৰাইজ হাহাকাৰ কৰিব লগা হৈছে। নিৰ্বাচনৰ সময়ত আচলতে চৰকাৰে ডাকঢোল বজাই বিভিন্ন আঁচনি উদ্বোধন কৰি আছে, আধাৰশিলা স্থাপন কৰি আছে, ভূমি পূজন কৰি আছে। তৎসত্ত্বেও কিন্তু বহু অঞ্চলত কিন্তু উন্নয়নৰ কোনো উন্নয়নৰ পোহৰ পৰা নাই। আনকি স্বাধীনতাৰ ৭৬ বছৰ পিছতো তেওঁলোকে এটোপাল খোৱা পানীও পোৱা নাই। এটোপাল খোৱা পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে আৰু একমাত্ৰ খোৱা পানীৰ অভাৱৰ বাবেই, এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবেই আচলতে এই বৃহত্তৰ জটিল ৰূপ ধাৰণ কৰা বুলি ইতিমধ্যে আচলতে সন্দেহ কৰা হৈছে।